গ্ৰাম্য অৰ্থনীতি ভঁৰাল চহকী কৰা এক উপাদান হৈছে ছাগলী ফাৰ্ম আৰু ছাগলী ফাৰ্মেৰে এতিয়া নিজকে স্বাৱলম্বী কৰি তুলিছে শিৱসাগৰৰ জগৰাহাবি শান্তিপুৰ গাঁৱৰ এগৰাকী মহিলাক আৰু মহিলাগৰাকী আমাৰ লগত আছে। আমি মহিলাগৰাকীৰ লগত আজি কথা পাতিবলৈ আহিছোঁ। আচলতে ছাগলী ফাৰ্ম এখনে মানুহ কেনেধৰণে স্বাৱলম্বী হ'ব পাৰে বা এটা পৰিয়াল কিদৰে উপকৃত হ'ব পাৰে সমগ্ৰ কথা আজি আপোনালোকক আমাৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। আপোনালোকে চাই যাব আৰু তেওঁলোকৰ লগত আমি কথা পাতিম। কথাবিলাকৰ জৰিয়তে আপোনালোকে গম পাব যে ছাগলী ফাৰ্মে মানুহক কিমান উপকৃত কৰে। বাইদেউ, আপোনাক প্ৰথমতে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোৎস্না শইকীয়া। মই শিৱসাগৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ জগৰাহাবি গাঁৱৰ এগৰাকী মহিলা। মই ছাগলী পালন কৰি আহিছোঁ আজি 6-7 বছৰ ধৰি। ছাগলীখিনি প্ৰথমতে মই এজনী ছাগলী লৈছিলোঁ। ছাগলীজনী খুব ভাল আছিলে, লোকেল ছাগলী। ছাগলীজনীয়ে 3টাকৈ 4টাও কেতিয়াবা পোৱালি দিয়ে। কেতিয়াবা গাখীৰ খোৱাত প্ৰব্লেম হ'লে 3টা উঠে, 3টা পোৱালি দিয়ে। তেনেকৈ দি ছাগলী আমাৰ বাঢ়ি এতিয়া আমাৰ 21টামান ছাগলী আছে। লগতে আৰু আমি চেউৰী ছাগলীও কেতিয়াবা 2-এজনী কিনি আনি পেলাই লগতে আমি পুহিছোঁ। ছাগলীখিনি আমি বিশেষ ঘৰুৱা দানা পানী আমি দিব নালাগে। কেতিয়াবা ভাতৰ মাৰ দিয়া হয়, কিন্তু আমাৰ ওচৰতে যিবিলাক ঘাঁহ গজে সেই ঘাঁহবিলাকতে আমি ছাগলীবিলাক চৰিবলৈ দিওঁ। গছৰ ডাল পাত এনেকৈ কাটি দিওঁ। বিশেষ ছাগলীৰ লগত সিমান খৰচ নহয়, তথাপিতো ছাগলীৰ পৰা বহুত উপকৃত হয়। ছাগলী আৰু আমি 3 মাহৰ মূৰত ছাগলী পেলু দৰৱ আৰু ভেকচিন এনেকুৱা সেইখিনি দিওঁ। আৰু তাৰ যেতিয়া আমি গম পাওঁ যে ছাগলী কিবা বেমাৰ আহিছে, বেমাৰ হোৱাৰ আগতেই আমি সতৰ্ক হৈ তেওঁলোকক ভেকচিন দিয়াৰ ব্যৱস্থা কৰোঁ। বৰ্তমান ছাগলী আমি 3 মাহ, আমাৰ ছাগলী জাত হিচাপে আমি 6 মাহতে ছাগলীবিলাক গাভিনী হয়। বছৰেকত 2বাৰ হয়। 3 মাহৰ মূৰত আমি ছাগলী পোৱালি বিকিব পাৰোঁ। এটা পেঠা পোৱালি যদি আমি বিকোঁ 2400-2500 তেনেকৈ পাওঁ। আৰু চেউৰী ছাগলী আমি 2500-2700লৈকে আমি ছাগলী বিকিব পাৰোঁ। হয়, আপুনি যিবিলাক ছাগলী পুহি ৰাখিছে এইবিলাক আমাৰ জাতটো মানে লোকেল জাতেই নে? হয় হয়, লোকেল জাতেই। বেলেগ আমি বেটেল বা এনেকুৱা কিবা জাত পোহা নাই। এইটো কাৰণে পোহা নাই মানে আমাৰ ইয়াত অকণমান পানীৰ অসুবিধা হয়। সেইকাৰণে বাৰিষা সময়ত দিগদাৰ হয় কাৰণে আমি লোকেলটোৱে পুহিছোঁ। বাৰিষাও আমাৰ একো প্ৰব্লেম নহয়, কোনো দানা পানীৰ ব্যৱস্থা কৰিব নালাগে। যিহেতু আমাৰ ৰাস্তা পদূলি পানী তল যায়, আমাৰ অসুবিধা হয় তেওঁলোকক অকণমান চিকিৎসা কৰিবৰ কাৰণে বা খোৱা বোৱা কিবাকিবি কৰিবলৈ। কিন্তু আমাৰ এইখিনি ছাগলীত কোনো হেৰি নাই মানে। এইডোখৰ মানে আপোনালোকৰ এইডোখৰ বানপীড়িত জেগা? হয় হয়, বানপীড়িত জেগা। আমাৰ 4-5খন গাঁও বানপীড়িত ওচৰতে। সেই সময়ছোৱাত যেতিয়া আপোনাৰ এতিয়া ধৰক বাৰিষা সময়, এতিয়া বান অহাৰ সময় বুলিয়ে ক'ব পাৰি আচলতে। সেই সময়ছোৱাত আপোনালোকে কেনেকৈ ধৰণে ছাগলীবিলাক সজাগতা বা ৰক্ষণাবেক্ষণ দিয়ে? আমাৰ বান যিহেতু গোটেইখন পানীয়ে হৈ যায় চাৰিওকাষে। পানী হোৱাৰ লগে লগে আমাৰ ঘৰৰ ওচৰতে যিবিলাক আমাৰ ঘৰত বিশেষভাৱে আমি নিম গছ ৰুই থৈছোঁ। নিমপাতটো দিয়া হয়, কলগছ, নিমপাত সেইবিলাক আমি দিওঁ, ঘৰতে দিওঁ। আৰু আমাৰ ওচৰতে এটা সুবিধা আছে, আমাৰ তাত ৰিং বান্ধ আছে। ৰিং বান্ধটো পানীত তল নাযায়। আমি তাত সৰু সৰু ঘাঁহ খাবৰ কাৰণে এৰি দিওঁ আৰু ছাগলী তেনেকৈ সৰু সৰু ঘাঁহ খায়। আৰু ঘৰৰ শাক পাচলি পেলনীয়া জাবৰ এইবিলাক দিয়া হয়, শাক পাচলি বাকলি সেইখিনি দিয়া হয়। বানপীড়িত অঞ্চলৰ আচলতে মানুহবিলাকে যদি ছাগলী ফাৰ্ম এখন কৰে এনেধৰণে সুৰক্ষা প্ৰদান কৰিব লাগে নেকি? মানে বানপীড়িত যিহেতু আমাৰ ৰাস্তা পদূলিহে তল যায়, সৰহসংখ্যক মানুহৰ আজিকালি তল নাযায়, ঘৰবিলাক তল নাযায়, তেওঁলোকৰ বাৰীসমূহ তল নাযায়। যদিও ঘাঁহ বনৰ অসুবিধা হয়, তথাপিতো গছবিলাক আমাৰ গাঁওখনত বিশেষভাৱে কলগছ যিখিনি ছাগলীয়ে খায় সেইখিনি গছ বেছি আছে। আৰু মই নিজেও প্ৰত্যক্ষ যে আমাৰ ওচৰৰ পাজৰৰ যিবিলাক বানপীড়িত অঞ্চল আছে সেইবিলাকত ছাগলীখিনি বহুত ধুনীয়াকৈ স্বাৱলম্বী হৈ আছে। মানে ছাগলী পুহি কেলৈ মানে কলগছ আৰু অন্যান্য গছৰ ডালপাতখিনি ধুনীয়াকৈ খায়। আৰু কিছুমানে গৰুৰ কাৰণে ঘাঁহ আনিলে তাৰো দিয়ে তেনেকুৱা। আৰু এতিয়া বৰ্তমান নেপিয়াৰ ঘাঁহটো আমাৰ মানুহখিনিয়ে ৰুইছে, ময়ো ৰুইছোঁ। কিন্তু নেপিয়াৰ ঘাঁহটো ইমান হেৰি নহয়, মানে ছাগলী পূৰা খায়তো নেপিয়াৰ ঘাঁহটো। সেইটো কাৰণে তেওঁলোকৰ কাৰণে নেপিয়াৰ ঘাঁহটো যদিও উপকৃত হয় তেওঁলোকৰ কাৰণে, কিন্তু গছৰ ডালপাত কলগছ সেইবিলাক বেছি ভাল। হয়, কিমান বছৰৰ পৰা আপুনি ছাগলী ফাৰ্মৰ লগত জড়িত হৈছে? অকণমান এফালে আহিব। ছাগলী মোৰ 6 বছৰ, বৰ্তমান যিখিনি ছাগলী আছে মোৰ 6 বছৰ ৰানিং হৈ আছে। ছাগলীখিনি মানে আপোনাৰ
তিনি মাহৰ মূৰে মূৰে যিহেতু মই বিকিব পাৰোঁ, 6 মাহ 3 মাহ এনেকৈ দি যথেষ্টখিনি ইনকমো হৈছে। কিমান ইনকম? ইনকম মানে আপোনাৰ 6 মাহৰ মূৰত মই যদি 3-4টা পেঠা কেতিয়াবা বিক্ৰী কৰোঁ। ঘাই ছাগলী মোৰ 8জনী আছে, 8জনী 2টাকৈ পোৱালি দিলেও মই চেউৰীকেইজনী ৰাখি দিওঁ আৰু পেঠাকেইটা বিকি দিওঁ। গড়ে মোৰ মানে 15,000 মান হয় আৰু ছাগলী। ছাগলীৰ লগত আপোনালোক লাগি থাকিবলগীয়া হয় বা কেনেধৰণে কোনে চোৱা চিতা? ছাগলী চাবলৈ মোৰ শাহু মা আছে আৰু মোৰ মানুহজন। মই বেলেগ এটা কামতো জড়িত হৈ আছোঁ। ছাগলীৰ লগত বিশেষভাৱে মই ইমান জড়িত নহয়, তথাপিতো চোৱা চিতা কৰোঁ। মা নাথাকিলে আমি চোৱা চিতা কৰোঁ। বিশেষভাৱে বেছিভাগ মোৰ মায়ে চোৱা চিতা কৰে। আৰু ছাগলীৰ লগত সেনেকৈ লাগি থাকিব নালাগে। ছাগলী আমি ৰাতিপুৱা মেলি দিওঁ আৰু সময়ত সিহঁতি আহে। যদি কিবা বেমাৰ আজাৰ আহে তেতিয়াহে আমি সিহঁতক ভালকৈ মানে প্ৰতিপালন কৰোঁ। আপোনালোকৰ ঘৰখন ছাগলী পালন কৰি স্বাৱলম্বী হৈছে বুলি আপুনি ভাবে? ভাবোঁ। ছাগলী যেতিয়া পেঠা ছাগলী 3টা বা 4টা আমি বিকোঁ, মই এতিয়া আজি 3 মাহ 4 মাহৰ আগত পেঠা 3টা বিকি মই 3টা ৰুমৰ ফ্ল'ৰ মাৰিছোঁ। মানে তাৰ যিখিনি মেটেৰিয়েল মই আনিব পাৰিছোঁ। আৰু 2জনী চেউৰী ছাগলী বিকিছোঁ মই 2700কৈ। গতিকে মই তাৰ 3টা ৰুমৰ মোৰ প্লাষ্টাৰৰ মেটেৰিয়েলখিনি আহিছে। এই ক্ষেত্ৰত আপুনি কিবা ট্ৰেইনিং গ্ৰহণ কৰিছিলে নে বা আপোনালোকৰ ঘৰৰ কোনোবাই ট্ৰেইনিং লৈছে? হয়, ট্ৰেইনিং মই লৈছিলোঁ। মই যিহেতু গোটৰ মহিলা হয়, গোটৰ হিচাপত মোৰ RCT বুলি কয়, শিৱসাগৰ RCTৰ পৰা মোক এটা ট্ৰেইনিং দিছিলে। ছাগলী পালনৰ ওপৰত 15 দিনীয়া ট্ৰেইনিং এটা দিছিলে। মই সেই 15 দিনীয়া ট্ৰেইনিংটো গ্ৰহণ কৰিছিলোঁ। ট্ৰেইনিঙে মানুহক মানে ছাগলী পালনৰ ক্ষেত্ৰত সহায় কৰে? হয়, কৰে। মানে তাত কিছুমান সৰু সুৰা কিছুমান কথা মানে ঘৰতে কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰি সেই কথাখিনি শিকায়। ডক্টৰৰ আমাৰ যদিও ডক্টৰ বহুত আছে, তথাপিতো আমি সময়ত কেতিয়াবা ডক্টৰ নাপাওঁ। তেওঁলোকে বিজি হৈ থাকে আৰু সেইটো মুহূৰ্তত যদি ছাগলী নাকৰ পৰা হেঙেনো ওলায় বা মুখত গুটি গুটি উঠে, এনেকুৱা কিছুমান সৰু সৰু বেমাৰৰ জ্ঞান দিছিলে আমাক। আৰু সেইমতে আমি সেইখিনি প্ৰটেকশ্যন নিজে কৰোঁ। মুখত ঘাঁ লাগিলে পটাছ দি ধুব লাগে, ডেটল দি ধুব লাগে। ভৰিত কিবা হ'লে সেইবিলাক মানে সৰু সুৰা যিবিলাক হয়, আজিকালি মোবাইলতো কিছুমান চাব পাৰি। তথাপিতো ট্ৰেইনিঙে বহুতকণ সহায় কৰে। দল ঘাঁহ আৰু বাম ঘাঁহ এইবিলাকৰ কিবা কথা আছে নেকি? নাই, সেইবিলাক নাই। ছাগলীয়ে চবেই খায়। ছাগলীক গছ পাত আপুনি ঘাঁহ এইবিলাক দিব পাৰে। বানপীড়িত যিহেতু অঞ্চল, সেই বেমাৰ আজাৰৰ ক্ষেত্ৰত কিবা আহিছে নেকি তেনেকুৱা ধৰণৰ? হয়, এতিয়া যিহেতু বাৰিষা আহিছে, বাৰিষা অহাৰ লগে লগে ছাগলী পেট ফুলে। মানে বেমাৰবিলাকৰ মই ইমান নাম নাজানো, তথাপিতো যিবিলাক লক্ষণ সেইবিলাক কৈছোঁ। নাকৰ হেঙেনো ওলায়, পেট ফুলি যায় বা পটককৈ জ্বৰৰ গতিকে ধাপকৈ পৰি যায়। তেনেকুৱা সেইটোৰ আগতে এটা ভেকচিন মাৰিব লাগে। সেইটো আমি আমাৰ ইয়াত যিবিলাক মানে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ মানুহ আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি সেইমতে আমি ভেকচিন দিয়াৰ ব্যৱস্থা কৰোঁ। বিভাগ আছে, পশুপালন বিভাগ আছে বা তেনেকুৱা ধৰণৰ আৰু বহুতো বিভাগ আছে। সেইবিলাকে সহায় কৰিছেনে বা আপোনালোকে সেইবিলাকৰ লগত যোগাযোগ কৰে? হয়, যোগাযোগ কৰোঁ। কাৰণ পশুপালন হয়, পশুৰ এটা জীৱৰ মৃত্যু হওঁতেনে বেছি সময় নালাগে, বেমাৰ হওঁতে বেছি সময় নালাগে। গতিকে আমি তেওঁলোকৰ লগত যোগাযোগ ৰাখোঁ। যদি ছাগলীৰ কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে তেওঁলোকক আমি ফোন কৰিলে তেওঁলোক সময়ত লগালগ আহিব নোৱাৰিলেও তেওঁলোকে আহি আমাক সহায় কৰে বা আমি হ'লেও তেনেকৈ দি তাৰ ব্যৱস্থাটো কৰোঁ। স্বাৱলম্বিতাৰ দিশত এতিয়া দেখা পোৱা গৈছে বহু মহিলাই এতিয়া গোট, আপুনিও উল্লেখ কৰি গৈছে যে গোটৰ যোগেদি বহুতক ছাগলী প্ৰদান কৰি আহিছে বা ছাগলী ট্ৰেইনিং দি আহিছে। এনেকুৱা ধৰণৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত কেনেধৰণে সহায় কৰিছে ছাগলী পালন? ছাগলী পালনটোৱে স্বাৱলম্বিতাৰ ক্ষেত্ৰত এনেকৈ সহায় কৰিছে। মানে ছাগলীৰ লগত মই নিজে জড়িত হৈ থাকি গম পাইছোঁ যে ছাগলী পালনত মানে সুবিধাখিনি বেছি আছে। ছাগলীৰ পৰা মানে আমি স্বাৱলম্বী হওঁ, তাত খৰচ বেছি নহয়। তেওঁলোকক কোনো চাপৰৰ প্ৰয়োজন নাই বা কিনা বস্তুৰ প্ৰয়োজন নাই। কেতিয়াবা বাৰিষাত কোনোবাই কেতিয়াবা দিয়ে আৰু চাপৰ বা কিবা এটা এনেকুৱা, কিন্তু সদ্যহতে তেওঁলোকক ভেকচিনৰ ব্যৱস্থাটোতহে খৰচ হয়। তেনেকৈ খৰচ নহয়। বেমাৰ আজাৰ হ'লে অলপ খৰচ হয় আৰু তেওঁলোকৰ লগত খৰচ যদি 1 গুণ কৰোঁ, আমি 3 গুণমান তেওঁলোকৰ পৰা মানে উপাৰ্জন হয় আমাৰ। হয়, বজাৰৰ চাহিদাটো কেনেকুৱা? অকণমান বজাৰৰ চাহিদাত আমাৰ দুৰ্বলতা আছে। আমিও জানো বা আমাকো ট্ৰেইনিঙতো কৈছিলে যে ছাগলী সদায় ৱেইট কৰি দিব লাগে, কিন্তু আমাৰ ইয়াত ৱেইটৰ ছিষ্টেমটো নাই। তথাপিতো ছাগলী আমি বেপাৰী ঘৰলৈকে আহে আৰু সেইমতে আমি ছাগলী দিব পাৰোঁ। অকণমান সেইটোৱে আমাৰ দুৰ্বলতা আছে যে আমি উচিত মূল্যত ছাগলীকেইটা দিব নোৱাৰোঁ। মানে আপোনালোকৰ এলেকাত অকণমান কম পোৱা বুলি অনুভৱ হয় নেকি? আমাৰ এলেকাত বুলিয়ে নহয়, ওচৰ পাজৰেও দেখিছোঁ মই। আমাৰ নিজৰ পঞ্চায়তৰ পৰা আদি কৰি যিমানকেইটা ওচৰ পাজৰৰ পঞ্চায়ত আছে, সকলো পঞ্চায়ততে মই
যিহেতু গোটৰ মহিলা ঘূৰি ফুৰোঁ বা খবৰ লওঁ, তেতিয়া মই গম পাইছোঁ যে ছাগলী ৱেইট কৰি কোনেও নিনিয়ে। মানে এগৰাকীয়ে যদি আমি কোনোবাই আৰম্ভ কৰোঁ যে ছাগলী ৱেইট কৰি নিব লাগে, তেতিয়া নিশ্চয় সেইটো হ'ব আৰু মানে তেতিয়া আমাৰ যিটো উপাৰ্জন ভাল হ'ব বুলি ভাবোঁ। কেনেকুৱা কালাৰ ছাগলী আছে আপোনাৰ? মোৰ ছাগলী আপোনাৰ পহু কালাৰ আছে, ক'লা আছে, ক'লা বগা আছে, সেইকেইটা কালাৰ আছে। কোনটো বেছি ডিমাণ্ড বুলি ভাবে? ডিমাণ্ড বুলি মানে ছাগলী আপোনাৰ হেৰিৰ লগত স্বাস্থ্যৰ লগত কথা, ছাগলীটো কিমান মানে দেখাত ধুনীয়া হৈছে সেইটোৰ ওপৰতে আৰু ছাগলীটোৰ দাম পোৱা যায়। বহুত জেগাত আমি দেখিছোঁ মানে পহু ছাগলী কিছুমানে বিচাৰে, কিছুমানে বগা ছাগলী বিচাৰে, ক'লা ছাগলীটো অকণমান কম বিচাৰে। আপোনালোকৰ ইয়াত এনেকুৱা তাৰতম্য আছে নেকি? সেইটো মানে কথাটো এনেই গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে ক'লা ছাগলী চবকে নেমানে বুলি কয়, সেইটো কাৰণেহে সেইটো হয়। কিন্তু সেনেকুৱা কথা নহয়, আচলতে ছাগলীক আপুনি চাফাকৈ ৰাখিব লাগে, গঁৰালটো সদায় চাফা কৰিব লাগে। যদি সিহঁতৰ মল মূত্ৰটো তাহাঁতৰ মানে ভৰিত লাগে, তেতিয়া ছাগলীৰ বেমাৰ আজাৰ বেছি হয়। যি বেমাৰে হওক সেই বেমাৰটো মানে বেছিকৈ হয়। আৰু সিহঁতি কি কৰে, শুই মেলি থাকে বা ইজনী ছাগলীৰ লগত সিজনী লগ খাই থাকে। সেইটো কাৰণে মানে ছাগলীৰ মল মূত্ৰটো যদি কেনেবাকৈ ভৰিত লাগে, সেই ভৰিৰ পৰা মুখলৈ সোনকালে যায়। সেইটো কাৰণে গঁৰালটো চাফা কৰি ৰাখিব লাগে, কোনো তেনেকুৱা কালাৰৰ লগত কথা নাই, আৰু ৰ'দ পৰা হ'ব লাগে। গঁৰাল মানে আপোনালোকৰ এনেকুৱা চাংঘৰে নে তলতো বান্ধে? তলত মানে আমি মাটিত ছাগলী বান্ধিব নালাগে। মাটিত মানে যেতিয়া মল ত্যাগ কৰে, সেইটো মাটিয়ে শুহি লয় সোনকালে। শুহি ল'লে তাত যদি ছাগলীজনী শুই দিয়ে, তেতিয়া সোনকালে বেমাৰ আজাৰ হয়। আমি ইয়াত ছাগলীখিনি অলপ বেছি হোৱাৰ কাৰণে গঁৰালটো পুৰণা হৈছে, সেইটো কাৰণে আমি কেইজনীমান ছাগলী অকণমান বেলেগকৈ বান্ধিছোঁ, কিন্তু তলত তক্তা দি থোৱা আছে, মাটিত পুহিব পৰা নাযায়। বেচা কিনাৰ ক্ষেত্ৰত সুধিছোঁ, এই মুহূৰ্তত আপোনাৰ উলিয়াই দিব পৰা ছাগলী আছেনে নে কোনোবাই বিচাৰিলে? আছে, মোৰ চেউৰী ছাগলী আছে, আৰু এমাহমানৰ পাছত 3জনী চেউৰী মই দিব পৰা হ'ম। কিন্তু মই চেউৰী ছাগলী যিহেতু মই ফাৰ্ম হিচাপতে লৈছোঁ, সেইটো কাৰণে মই চেউৰী ছাগলী সদ্যহতে নিবিকো। যদি কোনোবাই মানে বিশেষভাৱে ঘৰুৱা কাৰণে বিচাৰি আহে, তেতিয়া মই দিওঁ ছাগলী। ভৱিষ্যতৰ দিনত ছাগলী পালন ক্ষেত্ৰখনত কিবা সপোন ৰাখিছে? ৰাখিছোঁ। মোৰ যিহেতু আৰু এটা ছাইড বিজনেছ আছে, মোৰ মানুহজনে অকণমান অসুস্থতাৰ কাৰণে তেওঁ কিছুমান কাম কৰিব নোৱাৰে, আৰু বাহিৰত কাম কৰিব লাগিব বুলি কোনো কথা নাই। নিজৰ চাৰিসীমাতে যথেষ্টখিনি স্বাৱলম্বী হোৱাৰ পথ থাকে। গতিকে মই ভাবিছোঁ মোৰ ছাগলী ফাৰ্মখন মই অকণমান ডাঙৰ কৰিম। মোৰ যিহেতু জাগা আছে, সেইটো কাৰণে মই ভাবিছোঁ ছাগলী ফাৰ্মখন মই 2জন মানুহ ৰখাই হ'লেও 2জন মানুহক 2খন ঘৰৰ ইনকম কৰিব পৰাকৈ মই ৰাখিম বুলি মোৰ সপোন আছে। এই ক্ষেত্ৰত আপুনি বিভাগীয় কৰ্তৃপক্ষ কিবা সহায় সহযোগিতা বিচাৰিব নেকি? মই পৰৱৰ্তী সময়ত ফাৰ্ম যেতিয়া কৰিম, তেতিয়া মোৰতো ছাগলী মই নিজে হেৰি কৰিম, ঘৰতে মানে উৎপাদন কৰিম। কিন্তু গঁৰালৰ ক্ষেত্ৰত বা 2জন মানুহক মই ৰাখিবৰ বাবে আৰু ছাগলী বিক্ৰীৰ বাবে, তেনেকুৱা কাৰণে মই বিভাগীয় লগত কথা বতৰা পাতিব লাগিব। কি ক'ব, যিহেতু আপুনি এগৰাকী মহিলা হৈ আপুনি শাহুমা বা স্বামীৰ লগত এখন ছাগলী ফাৰ্ম কৰি আছে, বহুত দেখা যায়, বহু ক্ষেত্ৰত দেখা যায় মহিলাসকল পায়ে এনেই থাকে বুলি কয়, বা মানুহে এটা বিশ্বাস কৰে যে অসমীয়া মহিলাসকল পায়ে এনেই থাকে। কিন্তু আজিৰ তাৰিখত সেইটো দেখা পোৱা নাযায়। সেইকাৰণে আপুনি জ্বলন্ত উদাহৰণ। কি ক'ব যিবিলাক এনেই থাকে মহিলা, এটা কাম বিচাৰি ফুৰে, সেইসকলক আপুনি কি ক'ব এগৰাকী স্বাৱলম্বী মহিলা? স্বাৱলম্বী বুলি ক'লে আমি নিজে প্ৰথমতে নিজৰ মনটো স্থিৰ কৰিব লাগিব। আমাৰ কামৰ সৰু বৰ নাই। আমি মহিলাসকলে ঘৰখনত যিটো কাম কৰিব নোৱাৰোঁ, সেইটো আমি কৰিব পাৰোঁ। কৰিব নোৱাৰোঁ বুলি যদি আমি ভাবোঁ, তেতিয়াহে কৰিব নোৱাৰোঁ। কিন্তু আমি কৰিব নোৱাৰা কাম একোৱেই নাই। গতিকে খুব বেছি শতকৰা 2-এগৰাকী ওলাব, তেওঁলোকে মানে ঘৰতে বহি আছে বা কাম বিচাৰি তেওঁলোকে কোনো পোৱা নাই যে মই এইটো কাম কৰিব পৰা নাই বা কাম এটা কৰিব পৰা নাই। আজি মোৰ ছাগলী ফাৰ্মখন দেখি তেনেকৈ তেওঁলোক উপকৃত হ'ব বুলি ভাবিছোঁ। যদিও সৰু ফাৰ্মখন, তথাপিতো মোৰ সৰু ফেমিলিটো চলাবলৈ মোৰ যিহেতু অকণমানো প্ৰব্লেম হোৱা নাই। গতিকে মই ভাবোঁ সেই 2গৰাকী মহিলাও ওলাই আহক, তেওঁলোকে মনত ভাবি লওক যে মই 5,000 টকাৰে ছাগলী এজনী আনি পেলাই মই উপাৰ্জন কৰোঁ। গতিকে সেই 2গৰাকীক মই আহ্বান জনাম যে যিয়ে কাম নহওক, এটা কাম লাভ লোকচানৰ ওপৰত ডিপেণ্ড নকৰি স্বাৱলম্বীৰ ক্ষেত্ৰত মানে আগবাঢ়ি যাম বুলি যদি কৰ্ম কৰে, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে সুফল পাব। চৰকাৰৰ লাখপতি বাইদেউ হাৰিত আপুনি আছেনে? হয়, আছোঁ। মই যিহেতু মোৰ আৰু এটা আছে, মই আগতেও উল্লেখ কৰিছোঁ, গতিকে মই লাখপতি দিদিত আছোঁ। মই নিজকে লাখপতি নহয়, মই কৰ'ৰপতি হিচাপে গঢ়ি তুলিম বুলি মোৰ সপোন আছে।
ভাল লাগিল আপোনালোকৰ কথা পাতি। এইগৰাকী মহিলাই আচলতে এতিয়া আপোনালোকক জনাইছে যে লাখপতি নহয়, তেওঁ কৰ'ৰপতি হোৱাৰ ইচ্ছা, আৰু এনেকুৱা ধৰণৰ ফাৰ্মিং ছেক্টৰে হওক বা অন্যান্য কিছু কামই হওক, আজিৰ মহিলা যে এনেই নাথাকে, এনেকুৱা মহিলাই উদাহৰণ।